গৰমৰ দিনত সকলোৰে প্ৰিয় কুঁহিয়াৰ ৰস। কুঁহিয়াৰ ৰস আপোনাৰ বাবে কিমান উপকাৰী জানেনে? গৰমৰ দিনত শৰীৰত পানীৰ পৰিমাণো কমি যায়, যিহেতু কুঁহিয়াৰ ৰস খালেও আমাৰ শৰীৰৰ বাবে উপকাৰী। কুঁহিয়াৰ অধিক পৰিমাণে ভাৰতত উৎপাদন হয়। কুঁহিয়াৰ যদিও ফল নহয়, ইয়াক ফলৰ ভিতৰতে ধৰা হয়। কুঁহিয়াৰ গছডালক চেপি ৰস উলিওৱা হয় আৰু ইয়াক বিভিন্ন ধৰণে ব্যৱহাৰ কৰা হয়। কুঁহিয়াৰ এই ৰসো আন ফলৰ ৰসৰ দৰে উপকাৰী। মিঠা সোৱাদযুক্ত কুঁহিয়াৰ ৰসে শৰীৰৰ উষ্ণতা সন্তুলিত কৰি ৰাখে। কুঁহিয়াৰৰ পৰা উৎপাদন কৰা গুড় দেহৰ বাবে উপকাৰী। কেঁচাতকৈ পুৰঠ হোৱা কুঁহিয়াৰ ৰস বেছি উপকাৰী। গৰমৰ দিনত কুঁহিয়াৰ ৰস খালে আপোনাৰ কি উপকাৰ হয় আপুনি জানেনে? গৰমৰ দিনত প্ৰতিদিনে 250 গ্ৰাম কুঁহিয়াৰ ৰস পান কৰিলে প্ৰখৰ ৰ'দ, তাপ আৰু লু বতাহৰ গৰমৰ পৰা ৰক্ষা পাব পাৰি। প্ৰখৰ ৰ'দত ঘূৰিব লগা হ'লে বেছিকৈ যেতিয়া পিয়াহ লাগে, তেতিয়া কুঁহিয়াৰ ৰস পান কৰিলে শৰীৰক তৎক্ষণাতে শক্তি যোগান ধৰে আৰু পিয়াহ আঁতৰায়। কুঁহিয়াৰ ৰসৰ লগত গোলনেমুৰ ৰস আৰু নিমখ মিহলাই সেৱন কৰিলে হজম প্ৰক্ৰিয়া সবল কৰি তোলে। জণ্ডিছ ৰোগতো কুঁহিয়াৰ ৰস উপকাৰী, কিয়নো ই এলকাইন প্ৰকৃতিৰ আৰু দেহত ইলেক্ট্ৰলৰ সন্তুলন বজাই ৰখাত সহায় কৰে। এই ৰোগত কুঁহিয়াৰ চোবাই খাব পাৰিলে অধিক ভাল। এনেকৈ খালে প্ৰস্ৰাৱ চাফা হয় আৰু হেতা পৰাৰ পৰা হ্ৰাস পায়। গ্ৰীষ্ম ঋতুত নাকৰ পৰা তেজ ওলালে দিনে দুবাৰ পুৱা আৰু সন্ধিয়া কুঁহিয়াৰ ৰস পান কৰিলে সোনকালে আৰোগ্য হয়। হিকটি আহিলে লৰালৰিকৈ কুঁহিয়াৰ ৰস খাই দিলে হিকটি বন্ধ হৈ যায়। কুঁহিয়াৰ ৰস 250 গ্ৰামৰ লগত 100 গ্ৰাম ডালিমৰ ৰস মিলাই পান কৰিলে তেজৰ অতিসাৰ ৰোগ কমি যায়। কুঁহিয়াৰ ৰস প্ৰতিদিনে দুবাৰকৈ পান কৰিলে কিডনী পাথৰ গলি আৰু প্ৰস্ৰাৱৰ সৈতে ওলাই যাব পাৰে। নেমুৰ ৰস আৰু নাৰিকলৰ পানীৰ সৈতে কুঁহিয়াৰ ৰস সেৱন কৰিলে বৃক্কত পাথৰ আৰু বহুতো বেমাৰৰ ফলত হোৱা জ্বলা-পোৰাৰ অনুভূতি কিছু পৰিমাণে হ্ৰাস হ'ব পাৰে। সৰু ল'ৰা-ছোৱালীয়ে কেঁচা কুঁহিয়াৰ চোবাই খালে হাড় আৰু দাঁতৰ সুস্থ গঠন আৰু বৃদ্ধিত কুঁহিয়াৰ ৰসৰ উপকাৰিতা পৰিলক্ষিত হয়। খনিজ পদাৰ্থৰে সমৃদ্ধ এই কুঁহিয়াৰ ৰসে দাঁতত পোকে ধৰা সমস্যাৰ পৰা পৰিত্ৰাণ দিয়াব পাৰে। কুঁহিয়াৰ ৰস সেৱন কৰিলে ছালৰ কোষবোৰক পুনৰুজ্জীৱিত কৰাত সহায় কৰে, যিবোৰে ছালক কোমল, মসৃণ, উজ্জ্বল আৰু সতেজ কৰি ৰাখে। কুঁহিয়াৰ ৰসত স্ক্ৰুজৰ উপস্থিতিয়ে ইয়াক ঘাঁ চিকিৎসা কৰাত সহায়ক কৰি তোলে। নিউজ ডেস্ক ৰিপৰ্ট, লেংডন বাতৰি।